हेलो एवरीवन সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসাম 24 লৈ আৰু আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশনৰ যেটো গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব হে এক্সামিনেশনৰ সোশিয়াল সায়েন্স বা সোশিয়াল ষ্টাডিজ সমাজ অধ্যয়ন বিষয়টোৰ পৰা আমি কিছুমান কোৱেশ্চন আজি আলোচনা কৰিম আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ কিয় আজিকেটা কোৱেশ্চন আহিছে এই কোৱেশ্চন কেটা আমাৰ ইতিহাস খণ্ডৰ লগত জড়িত আৰু এনেকুৱা কোৱেশ্চনে পৰীক্ষাত আহিব কোৱেশ্চন 1 আছে পৰ্তুগীজ নাবিক ভাস্কো দা গামাই 1498 চনত নতুন জলপথেৰে ভাৰতৰ কোনটো বন্দৰ উপস্থিত হৈছিল অপচন আছে সুৰাট কালিকট কলকাতা মুম্বাই শুদ্ধ উত্তৰটো হৈছে অপচন বি কালিকট আৰু ইয়াতে মই প্ৰশ্নৰ উত্তৰবিলাক মুখেৰে কৈ যাম আৰু যদি আপোনালোকৰ মনত ৰাখিব অসুবিধা হয় মোক কমেন্ট বক্সত জনাব তাৰ পিছত আমি পাম নেক্সট আমি আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত গঠন হৈছিল এটো আমি পাম কোৱেশ্চনটো আহি আছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল ইয়াতে অপচন আছে 1800 চন 1900 চন 1600 চন 1826 শুদ্ধ উত্তৰ হৈছে অপচন সি 1600 চনত তাৰ পিছত নেক্সট কোৱেশ্চনটো আমি পাম কোনজন মোগল সম্ৰাটে ইংৰাজ সদাগৰসকলক সুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি দিছিল অপচন আছে শাহজাহান জাহাংগীৰ ঔৰংজেব আকবৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি জাহাংগীৰ অপচন বি জাহাংগীৰ তাৰ পিছত 4 নম্বৰত আমি পাম ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম উদ্দেশ্য আছিল অপচন এ ৰাজ্য শাসন কৰা অপচন বি ভাৰতৰ সম্পত্তি হস্তান্তৰ কৰা অপচন সি ভাৰতত বেপাৰ কৰা অপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপচন সি ভাৰতত বেপাৰ কৰা নেক্সট 1757 চনৰ পলাশী যুদ্ধ সংঘটিত হৈছিল বংগৰ নবাব সিৰাজউদ্দৌলা আৰু দেশৰ মাজত অৰ্থাৎ পলাশী যুদ্ধ কাৰ মাজত হৈছিল ইয়াৰে এটা হৈছে সিৰাজউদ্দৌলা নেক্সট টু কোন এটো আমাক সুধিছে অপচন আছে ৰবাৰ্ট ক্লাইভ ডেলহাউসি তাৰ পিছত উইলিয়াম হকিন্স অপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰবাৰ্ট ক্লাইভ তাৰ পিছত আছে কিমান চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম আঁতৰাই দিয়া হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বনোৱা মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম আঁতৰাই দিয়া হৈছিল চনটো হৈছে অপচন এ আছে 1835 অপচন বি আছে 1836 অপচন সি 1833 অপচন ডি 1840 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ 1835 তাৰ পিছত আছে ব্ৰিটিছ সংসদে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল অপচন আছে 1857 চন 1858 চন 1903 চন 1856 চন আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1858 চন 1858 চনত ব্ৰিটিছ সংসদে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল নেক্সট আছে ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতৰ সৰ্বোচ্চ শাসনকৰ্তা কোন আছিল ভাৰত চৰকাৰ আইন যিখন প্ৰণয়ন হ'ল তাৰ পিছত ভাৰতৰ এই আইনখনৰ মতে ভাৰতৰ সৰ্বোচ্চ শাসনকৰ্তা কোন আছিল অপচন এ গভৰ্ণৰ জেনেৰেল অপচন বি কেপ্টেইন অপচন সি ভাৰত সচিব অপচন ডি ৰাষ্ট্ৰপতি আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ গভৰ্ণৰ জেনেৰেল শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন আছে তলৰ কোনখন আইনৰ জৰিয়তে ব্ৰিটিছে কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ বিধানমণ্ডল গঠনৰ নিৰ্দেশ দিছিল তলৰ কোনখন আইনৰ জৰিয়তে ব্ৰিটিছে কেন্দ্ৰ আৰু প্ৰদেশসমূহৰ বিধানমণ্ডল গঠনৰ নিৰ্দেশ দিছিল অপচন আছে ভাৰত পৰিষদ আইন 1861 ভাৰত চৰকাৰ আইন 1858 অপচন সি আৰু বি দুইটা অপচন ডি এটা নহয় শুদ্ধ উত্তৰ হৈছে অপচন এ ভাৰত চৰকাৰ আইন 1861 নেক্সট আনন্দ চন্দ্ৰ বৰুৱাই কিমান চনত ভাৰতৰ লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আনন্দ চন্দ্ৰ বৰুৱাৰ কথা সকলোৱে জানে আৰু আমাক
সুধিছে কিমান চনত তেওঁ লোকসেৱা পৰীক্ষা পাছ কৰিছিল অপশ্যন আছে 1870 1871 1872 1874 অপশ্যন চি 1872 হৈছে শুদ্ধ উত্তৰ নেক্সট 1853 চনত বম্বে আৰু থানেৰ মাজত ভাৰতত প্ৰথম ৰেল যাত্ৰা আৰম্ভ হৈছিল ইয়াৰ দৈৰ্ঘ্যটো কিমান আছিল ডিসটেন্সটো আমাক সুধিছে 35 কিলোমিটাৰ 21 কিলোমিটাৰ 40 কিলোমিটাৰ 50 কিলোমিটাৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 21 কিলোমিটাৰ শুদ্ধ উত্তৰ অপশ্যন বি 21 কিলোমিটাৰ মনত ৰাখিব এইটো নেক্সট আছে উডৰ প্ৰেৰণ পত্ৰ তলৰ কোনটো বিষয়ৰ লগত জড়িত যেটো আমি ইংৰাজীত কয় উডছ ডিসপাচ বুলি কোৱা হয় তো ব্ৰিটিছৰ ভাৰতত যেতিয়া শাসন চলাইছিল তাৰ এখন গুৰুত্বপূৰ্ণ পত্ৰ আৰু এইখন কিহৰ লগত জড়িত ৰাজহ ব্যৱস্থা শিক্ষা সংস্কাৰ প্ৰশাসনিক সংস্কাৰ ওপৰত এটাও নহয় শুদ্ধ উত্তৰ হৈছে অপশ্যন বি শিক্ষা সংস্কাৰ নেক্সট আছে অপশ্যন কোৱেশ্চন নম্বৰ 13 1883 চনত অসমত প্ৰথম ৰেল সেৱাৰে সংযোগ হোৱা ঠাই দুখন হ'ল অপশ্যন আছে গুৱাহাটী ডিব্ৰুগড় অপশ্যন বি ৰঙিয়া লামডিং অপশ্যন চি শদিয়া ডিব্ৰুগড় ওপৰত এটাও নহয় শুদ্ধ উত্তৰ হৈছে অপশ্যন চি শদিয়া ডিব্ৰুগড় অসমৰ প্ৰথম ৰেল সেৱাৰে সংযোগ হোৱা ঠাই 1883 চনত প্ৰথম ৰেল সেৱা আৰম্ভ হৈছিল নেক্সট 1828 চনত ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠা কৰা সমাজ সংস্কাৰকজন হৈছে ৰাজা ৰামমোহন ৰায় দয়ানন্দ সৰস্বতী ৰামকৃষ্ণ পৰমহংস কেশৱ চন্দ্ৰ সেন শুদ্ধ উত্তৰ হৈছে অপশ্যনে ৰাজা ৰামমোহন ৰায় এও ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল নেক্সট ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট প্ৰকাশ হোৱা বৰ্ষটো হৈছে 1780 1883 1799 1836 শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1780 ভাৰতৰ প্ৰথম বাতৰি কাকত প্ৰকাশ হোৱা চন নেক্সটটো আছে তলৰ কোনজন গভৰ্ণৰ জেনেৰেলৰ কাৰ্যকালত ICS প্ৰাৰ্থীৰ বয়স 21 ৰ পৰা 19 লৈ হ্ৰাস কৰা হৈছিল আৰু অপশ্যন আছে লৰ্ড ৰিপন ICS মানে হৈছে সেই সময়ত ইণ্ডিয়ান চিভিল সাৰ্ভিস বুলি কোৱা হৈছিল ভাৰতীয় অসামৰিক সেৱা বা যেটো আমি ভাৰতীয় প্ৰশাসনিক সেৱা বৰ্তমান কওঁ অপশ্যন আছে লৰ্ড ৰিপন লৰ্ড লিটন লৰ্ড ডাফৰিন চাৰ্লছ উড আৰু শুদ্ধ উত্তৰ হৈছে অপশ্যন বি লৰ্ড লিটন নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱা চনটো হৈছে 1985 1885 1861 1858 শুদ্ধ উত্তৰ হৈছে 1885 এটা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট 18 নম্বৰ আছে দেশ চনত কলিকতাৰ ডায়মণ্ড হাৰবাৰৰ মাজত ভাৰতত প্ৰথম টেলিগ্ৰাফ সেৱা আৰম্ভ হৈছিল ভাৰতৰ প্ৰথম টেলিগ্ৰাফ সেৱা কিমান চনত আৰম্ভ হৈছিল 1839 1851 1853 শুদ্ধ উত্তৰ হৈছে 1839 কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত ফাৰ্ষ্ট টেলিগ্ৰাফ সাৰ্ভিস আৰম্ভ হৈছিল 1839 চনত নেক্সট আছে সতীদাহ প্ৰথা নিৰ্মূল কৰিবলৈ সক্ষম হোৱা গভৰ্ণৰ জেনেৰেলজন হৈছে অপশ্যন 1 লৰ্ড উইলিয়াম বেণ্টিক ৱাৰেন হাষ্টিংছ লৰ্ড কৰ্ণৱালিছ চাৰ্লছ উড শুদ্ধ উত্তৰ হৈছে অপশ্যন 1 লৰ্ড উইলিয়াম বেণ্টিং এওঁৰ দিনত সতীদাহ প্ৰথা নিৰ্মূল হৈছিল নেক্সট সাৰে জাহাজ সে আচ্ছা গীতটো ৰচক আছিল ৰাজা ৰামমোহন ৰায় স্বামী দয়ানন্দ সৰস্বতী মহম্মদ ইকবাল ছাৰ সৈয়দ আহমদ খান শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মহম্মদ ইকবাল গতিকে আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে এইকেইটা কুৱেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদিহে চেনেলটো ফাৰ্ষ্ট টাইম চাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কুৱেশ্যনকেইটা পায় আৰু সকলোৱে প্ৰিপাৰেশ্যন ভালকৈ চলাব পাৰে পুনৰ এনেকুৱা ধৰণৰ কুৱেশ্যন লৈ আনিম আজিলৈ এৰিছোঁ থেংক ইউ